নমস্কাৰ সকলোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা জনাইছো। ভগৱান শ্ৰীকৃষ্ণই সকলোকে কুশলে মংগলে ৰাখক। আৰু এই বিষয়ত মোৰ এটো শেষৰটো ভিডিঅ' আৰু মই এনে ধৰণৰ ভিডিঅ' আৰু দিম বুলি ভবা নাই, কাৰণ প্ৰত্যেকটো বস্তুতে বিষয়তে ক্ৰিয়া প্ৰতিক্ৰিয়া সকলো ধৰণৰ থাকে। বহুতে কিছুমান ধনাত্মকভাৱে লয় আৰু কিছুমান ঋণাত্মকভাৱে লয়। গতিকে যেহেতু মই মোৰ নিজৰ ভগৱান মোৰ নিজৰ থাপনাখনতে পাইছিলোঁ, মই বহুত মোৰ বিপদৰ দিন পাৰ হৈ গৈছিলে। এইটো নকওঁ যে মই খুব সুস্থ, মোৰ আৰু কেতিয়াও বিপদ নাহিব, এনেকুৱা কথা নাই। বিপদ মানুহক ভগৱানে দিবই, যাতে সেই বিপদৰ সময়ত আপুনি তেখেতক স্মৰণ কৰে আৰু তেখেতে তেতিয়া আপোনাক বিপদৰ পৰা ৰক্ষা কৰে। আৰু সেই বিপদটো মানুহৰ আহি থাকিব। আজি আপোনাৰ ভাল হৈছে, কাইলৈ বেলেগ এজনৰ হ'ব, যাতে মানুহে কোনোদিন কেতিয়াও ভগৱানক পাহৰি নাযায়। সেইকাৰণে ভগৱানে মানুহক কেতিয়াও একেবাৰে সুখী কৰি নাৰাখে। গতিকে যি কি নহওক, যিহেতু এই বিষয়ত বহুতে বিভিন্ন ধৰণৰ কথা ক'ব বিচাৰে, আৰু এটা কথাত মই খুব বেছি ভাল লাগিছে যে আপোনালোকে মোৰ ঘৰৰ যি থাপনাখনত, আচলতে মোৰ দেউতা আমাৰ বেচেৰীয়া আঞ্চলিক বৈষ্ণৱ সমাজৰ এজন বৈষ্ণৱ আচাৰ্য, বৈষ্ণৱ গুৰু। গতিকে তেখেতে বহুত বছৰ ধৰি সাধনা কৰিছে, দেউতাই ভগৱান সাধনা কৰিছে, ঈশ্বৰ সাধনা কৰিছে। সেইকাৰণে হয়তো আমাৰ নামঘৰত মই কিবা এটা পাইছোঁ। আৰু সেই মোৰ যিখিনি অসুবিধাখিনি ভগৱানে দূৰ কৰাৰ কথা আপোনালোকক কৈছিলোঁ, তেতিয়া আপোনালোকে মোৰ নামঘৰটোৰ প্ৰতি আপোনালোকৰ যি শ্ৰদ্ধা ভক্তি আগবঢ়ালে। আজি জন্মাষ্টমীৰ দিনা আপোনালোকৰ হৈ সেৱা কৰিবলৈ মোৰ হাতত বৰ্তমানলৈকে 83জন লোকৰ নাম আছে গোটেই অসমৰ। গতিকে তেওঁলোকেও কিবা এটা ভক্তিভাৱে সেৱা আগবঢ়াইছে। গতিকে আৰু লগতে বহুজনে আমাৰ নিজৰ নামঘৰত ৰাতিপুৱাৰ পৰা আহি সেৱা জনাইছে, তেওঁলোকে ধূপ চাকি বন্তি জ্বলাইছে, তেওঁলোকৰ অসুখ অশান্তি দূৰ হ'বলৈ, তেওঁলোকৰ পৰিয়ালটো সুখত থাকিবলৈ। গতিকে সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ, আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু মই কৈছিলোঁ যে আজিৰ দিনা আজি এটা ৰাজহুৱা আশীৰ্বাদ প্ৰদান কৰা হ'ব আমাৰ এই নামঘৰৰ পৰা, সকলো ৰাইজৰ সুখৰ বাবে, সকলোৰে মংগল কামনা কৰি এক আশীৰ্বাদ প্ৰদান কৰা হ'ব। আৰু এই ভিডিঅ'টোৰ পিছতে সেই আশীৰ্বাদটো আপোনালোকলৈ বুলি মই আগবঢ়াম। আপোনালোকে আশীৰ্বাদ ল'ব, আশীৰ্বাদ দিব। দেউতা যিহেতু বৈষ্ণৱ গুৰু, তেখেতে আশীৰ্বাদ দিব। কেনেধৰণে লয় আপোনালোকে নাজানো, কাৰণ বহুতে তেওঁলোকৰ ৰোগৰ কাৰণে সেৱা যাচিছে, আগবঢ়াইছে। বহুতে নিজৰ নিসন্তান হৈ থকাৰ কাৰণে সেৱা আগবঢ়াইছে। বহুতে তেওঁলোকৰ মাকৰ কাৰণে, কিছুমানে জীয়েকৰ কাৰণে, কিছুমানৰ বিশেষকৈ অসুস্থ মানুহে বহুত সেৱা আগবঢ়াইছে। তেওঁলোকৰ সকলোৰে মংগল কামনা কৰিছোঁ, সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। আৰু এটা কথা শেষত কৈছোঁ, যিহেতু আমাৰ এই ঘৰখনত আমাৰ এই থাপনাখনৰ ওচৰে পাঁজৰে এগৰাকী দেৱী থকা বুলি ইতিমধ্যে বহু বছৰ আগতেই, আমি জন্মৰ আগতেই দেউতাহঁতক যি সাধনা কৰি জ্যোতিষীয়ে কৈ থৈছে, এজন দুজন নহয় বহুকেইজন জ্যোতিষীয়ে কৈছে যে আমাৰ এই স্থানত এক ঐশ্বৰিক শক্তি আছে। আৰু সেই ঐশ্বৰিক শক্তিৰ কাৰণেই হয়তো মই যেতিয়া নিজৰ নামঘৰত সেৱা শুশ্ৰূষা কৰা নাছিলোঁ, তেতিয়া ভগৱানে মোক বিভিন্ন ধৰণৰ বিপদ আনি দিছিলে। আৰু বৰ্তমান সময়ত মই অলপ হ'লেও সেই আগতকৈ সুস্থ। কাইলৈ কি হয় মই নিজেও ক'ব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে। তথাপিও আপোনালোকৰ মংগল কামনা কৰিছোঁ। আৰু মই কৈছোঁ যে মই আৰু চাগে এনেকৈ নাম লিখি আপোনালোকৰ কাৰণে সেৱা জনাবলৈ অসুবিধা, কাৰণ বহুতে অকণমান নিগেটিভলি কথাবিলাক লৈ। আৰু আপোনালোকৰ যদি এই সেৱা আগবঢ়াৰ পিছত মন প্ৰাণ কিছু বা ৰোগৰ কিছু সমস্যা সমাধান হৈছে, অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব। আৰু সেয়াই আৰু নজনাও এইকাৰণেই কৈছোঁ যে সকলোৱে বেলেগ ধৰণেও লয় কথা কিছুমান। গতিকে এইটোৱে মোৰ এই বিষয়ে শেষ হ'ব। আৰু আপোনালোকক মই মোৰ ঠিকনাটো জনাই দিছোঁ। আমাৰ ঘৰ তেজপুৰ বেচেৰীয়া অঞ্চলত, কণাইপৰা চুবুৰীত মোৰ ঘৰ। কেতিয়াবা যদি আপোনালোকৰ খুব বেছি মন বেয়া লাগে, খুব অসুবিধা হয়, কেতিয়াবা এদিন আহিব পাৰিব, সেৱা যাচিব পাৰিব। গোটেই অসমবাসীকে মই অনুৰোধ জনাইছোঁ, আহিব পাৰে, একো অসুবিধা নাই। ইয়াতে আমাৰ ঘৰৰ পৰা কিছু পৃথক আমাৰ নামঘৰ ভাগ। গতিকে ঘৰৰ একো অসুবিধা নহয়, আপোনালোকে আহি সেৱা যাচিব পাৰিব। খালি অহাৰ আগতে এটা অনুগ্ৰহ কৰি 7086990104 নম্বৰত এটা মেছেজ কৰি থ'ব, হোৱাটছআপ কৰি থ'ব, যাতে আপোনালোক অহাৰ কথাটো মই গৈ পাওঁ আৰু দেউতাকো থাকিবলৈও কওঁ ঘৰত, যাতে আপোনালোকে আশীৰ্বাদটো ল'ব পাৰে। সেইখিনিয়ে ক'লোঁ। আৰু ইয়াৰ পিছতে যিটো আশীৰ্বাদ দেউতাই দিব আপোনালোকৰ সকলোৱে, বা যিসকলে নাম লিখালে তেওঁলোকৰ পৰিয়ালৰ মংগলৰ কাৰণে, কিছুমানে নিজৰ জীয়েকৰ বিয়াৰ কাৰণেও ইয়াত আশীৰ্বাদ বিচাৰিছে, কিছু অসুবিধা হৈ আছে, কিছুমানে স্বাস্থ্যৰ কাৰণে কৰিছে, কিছুমানে বহুত কিছুমান, সকলোৰে নামবিলাক মই উল্লেখ কৰি নিদিওঁ, যদিও মই ৰাইজৰ আগত
যি ইয়াতে এতিয়া বৈকুণ্ঠৰ নাম হ'ব তাত মই উল্লেখ কৰিম সকলোৰে আগত আপোনালোকৰ নিজৰ ভালৰ কাৰণে নামখিনি মই এই ভিডিঅ'টোত প্ৰকাশ নকৰোঁ গতিকে যিসকলে মোক নাম দিছিলে তেওঁলোকৰ সেইকাৰণে সকলোৱে সেৱা ল'ব আপোনাক সকলোৰে মংগল কামনা কৰিছোঁ আৰু আশীৰ্বাদটো ল'ব বুলি আশা কৰিছোঁ আশীৰ্বাদটো লোৱাৰ আগতে মই ৰাইজক কথাখিনি জনাই ল'ব বিচাৰোঁ মানে অলপ দিন আগতে আমাৰ নিজৰ ঘৰতো বহু কিছুমান অপায় অমংগল হৈ আছিলে তাৰপিছত সেই অপায় অমংগলখিনি হোৱাৰ পিছত মই দুই এজন লোকৰ কথা মানি আমাৰ নামঘৰত প্ৰতি সন্ধিয়া হনুমান চালিচা পঢ়িব লৈছিলোঁ হনুমান চালিচা পঢ়াৰ পিছত লাহে লাহে সমস্যাখিনি সমাধান হৈছিলে এই সমস্যাখিনি সমাধান হোৱাৰ পিছত তেতিয়া মই যিহেতু মোৰ সমস্যাখিনি সমাধান হৈছে আৰু সকলোৰে সমস্যা সমাধান হ'ব বুলি কথাখিনি মই ৰাইজক জনাইছিলোঁ জনোৱাৰ পিছত অসমৰ বহুত ঠাইৰ মানুহে তেওঁলোকৰ সমস্যাখিনি মোক কৈ পেলাই তেওঁলোকৰ হৈ সেৱা আগবঢ়াব দিছিলে মই ঠিক তেনেকৈ সেৱা আগবঢ়োৱাৰ পিছত তেওঁলোকে মোক আকৌ খবৰ দিছে তেওঁলোকৰ সমস্যাবিলাক সমাধান হৈছে এতিয়া তেনেকৈ ধৰণে নাম লিখোঁতে আজি মোৰ হাতত 83জন মানুহৰ নাম হ'লগৈ এতিয়া গোটেইকেইজনৰ নাম মই ইয়াতে উৎসৰ্গা কৰি দিছোঁ যিহেতু ক'লে বহুত দীঘলীয়া হ'বগৈ কিন্তু সমস্যাখিনি মই কৈ দিওঁ বহুতখিনি মানুহৰ আচলতে স্বাস্থ্যৰ সমস্যা কিছুমানৰ নিজৰ পুত্ৰক লৈ সমস্যা কিছুমানৰ নিজৰ জীয়েকৰ স্বাস্থ্যৰ সমস্যা কিছুমানৰ মাক দেউতাকৰ সমস্যা আছে বহুতো আৰ্থিক সমস্যা ইয়াৰ মাজতে কিছুমান এনেকুৱা কিছুমান সমস্যা আছে ধৰি লওক এজন ল'ৰা 16 বছৰৰ ল'ৰা তেওঁ ব্লাড কেঞ্চাৰ হৈছে তো তেওঁৰ হৈ আশীৰ্বাদ ল'ব দিছে কোনোবাই এজনৰ নিজৰ বোৱাৰীৰ ৰিপৰ্ট মানে তেনেকুৱা ধৰণৰ দিছে তাৰপিছত সকলোৱে নিজৰ নিজৰ ঘৰখন উন্নতিৰ কাৰণে দিছে তাৰ মাজতে এনেকুৱা এজনেও দিছে যিজনৰ মানে নিজৰ ঘৰ মাটি চব বিক্ৰী কৰিব লগা হৈছে নিজৰ ভুলৰ কাৰণে তাৰপিছত যাতে তেওঁৰ মনতো সুবুদ্ধি আহে তেওঁ নিজেই মোক কৈছে সেইখিনি কৰিব দিছে তাৰপিছত কিছুমান লোকৰ ছোৱালী বিয়া হোৱা নাই ডাঙৰ হৈছে কিন্তু বিয়া বৰত যথেষ্ট অসুবিধা হৈছে তেনেকুৱা বহুত বেছি সমস্যা লৈ মানুহসকলে মোক কৈছে আৰু অসমৰ বহুত ইমূৰৰ পৰা সিমূৰলৈ মানুহে মোক সেৱা জনাব দিছে আৰু সকলোৰে কথা শুনি বহুতৰ চাকৰি বাকৰিৰ অসুবিধা বিশেষকৈ চাকৰি বাকৰিৰ অসুবিধা আৰ্থিক সমস্যা তেনেকুৱা ধৰণৰ সমস্যা স্বাস্থ্যৰ সমস্যা সকলোৰে হৈ এই 83জন মানুহে যিখিনি মনোকামনা লৈ আশীৰ্বাদ বিচাৰিছিল সেই মনোকামনা পূৰ্ণ হ'বৰ কাৰণে আশীৰ্বাদ এটা দিব লাগে লগতে সমস্ত ৰাইজৰ কাৰণে এভাগ আশীৰ্বাদ আমাৰ নামঘৰৰ পৰা আজি যাব লাগে যাতে সকলোৰে মংগল হয় সেইটোৱে বিচাৰিছোঁ আৰু আশীৰ্বাদটো হৰি পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰী অনাদি অনন্ত অচ্যুত গোবিন্দ ভকতৰ ভয়হাৰী পৰম পুৰুষ ভগৱন্ত সমস্ত ভকতৰ ভয় হৰণকৰ্তা আজি আপোনাৰ জন্মতিথিৰ দিনা আপোনাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ সমস্তজনে ভক্ত বৈষ্ণৱসকলে আৰু অসমৰ যিকোনো জেগাৰ পৰা বিভিন্নজনে তেখেতসকলৰ বিভিন্ন পৰিস্থিতিৰ কথা বিভিন্ন দুখ দুৰ্গতিৰ কথা মানসিক শাৰীৰিক সমস্তখিনি কথা আজি আমাৰ ভকতসকলক জনাইছে আৰু আপোনাৰ ওচৰতে আমি প্ৰাৰ্থনা জনাইছোঁ সেইসকলে যেনেকুৱা যি সমস্যাত আছে মানসিক হওক শাৰীৰিক হওক আৰ্থিক হওক পাৰিবাৰিক হওক যাৰ যেনেকুৱা সমস্যা ৰোগ হওক পীড়া পৃষ্টি যদি তেনেকুৱা কোনোবা ক্ষেত্ৰত আছে সমস্তখিনি দূৰতে মানিয়ক আৰু তেখেতসকলে জীৱনৰ শতবিলাক লৈ আশা আকাংক্ষা লৈ সেৱা ভাগ লৈছে সেৱাৰ সম্পূৰ্ণ ফলভাগী কৰায় তেখেতসকলৰ যদি কোনোবা পৰিয়ালৰ কাৰোবাৰ ৰোগাকৃষ্ট হৈ আছে কাৰোবাৰ যদি ৰোগ হওক পীড়া পৃষ্টি হ'বলগীয়াও আছিলে আজি ভকত বান্ধৱসকলৰ জৰিয়তে অৰ্থাৎ আপোনাৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ জৰিয়তে সকলোখিনি দূৰতে মাৰি নি সমস্তজনকে কুশলে কল্যাণে ৰাখিব লাগে তেখেতসকলৰ যি বিপদ আপদ আহিছে সেই বিপদ আপদ যাতে কোনোবা কেতিয়াই তেখেতসকলৰ যদি দোষাদোষ আছে সৰ্বদোষৰ পৰা পৰিত্ৰাণ কৰক আৰু কৈছে যে কলিৰ মনুষ্য জানা পৰম দুৰ্জন দোষ নকৰোঁতা বাৰু আছে কোনোজন
গতিকে মনুষ্যগণৰ দোষাদোষ হয়, কিন্তু সেই দোষৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে ভগৱন্তৰ চৰণ সেৱা কৰাৰ পাত্ৰ হ'বলৈ সকলোৱে আশা কৰে। আজি আমাৰ এই কৰ্মভাগত ভক্ত বৈষ্ণৱসকলৰ ওচৰলৈ তেখেতসকলৰ শলাবন্তী আগবঢ়াই যি আশা আৰু আকাংক্ষা লৈ সেৱাভাগ আগবঢ়াইছে, সেৱাৰ সম্পূৰ্ণ ফলভাগী কৰে। তেখেতসকলৰ প্ৰত্যেকঘৰ গৃহস্থৰে মূলজনকে মুখ্য কৰি ল'ৰা ছোৱালী তিৰোতা নাতি নাতিনী যি জোঁৱাই ভাতৃ বান্ধৱ সমস্তজনকে কুশলে কল্যাণ ৰাখি এনেকৈ থান গুৰু ভকতক কৰিবলৈ ভকত ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে সমস্ত পৰিয়ালবৰ্গক ভগৱন্ত পুৰুষে চেঁচা হাত পৰাই ৰাখিব, এইখিনি প্ৰাৰ্থনা। হৰি হৈছে চাগে ন?